নতুন ফুটবল পাপা গৈছিলে নহয় গুৱাহাটীৰ পৰা লৈ নিলে মোৰ কাৰণে ফুটবল মই ফুটবল খেলি ভাল পাওঁ যে সেই কাৰণে নিউ ফুটবল মোৰ ফুটবলটো চাবি আকাশত উৰি থাকে ও মাই গড হসা কেন উৰি আছে দেখোন আকাশত তাকেতো চা বাপৰে বাপ কি মজাছে উৰি আছে বা ময়ো মাৰি চাওঁ বা ময়ো খেলিম দেই আৰে তই দেখোন পানীত পেলাই দিলি হে এতিয়া বলটো আমি কেনেকে পাম ৰ চিন্তা কৰিব নালাগে আমি নদীৰ কিনাৰে কিনাৰে গৈ পেলাই বলটো লৈ আনিমগে বল বেগেতে বল নহলে কোনোবাই বলটো লৈ ল'ব বল জলদি বল নহলে আমি খেলিবই নাপাম দেখোন ধেত তেৰি অলপ ভালকে মাৰিব লাগিছিল আকৌ ধেত তাৰ নতুন বল নহয় তাৰ মনটো বেয়া লাগি গৈছে থাকে বল বেগেতে লৈ আনোগে লাহেকে মাৰিব লাগিছিল আকৌ ইমান জোৰকে মাৰিব লাগে নি মই নাজানো নহয় এনে মাৰিছিলো একেবাৰে উৰি যাব বুলি কোনে জানেনো ইয়াৰ বলটো এনেও সঁচাকে বেছিকে উৰে আকৌ ঐ বাবাটো তোৰ বলটো দেখোন ইয়াত পৰি আছে কি কৰা যায় বা এতিয়া মোৰতো পানীলে বহুত ভয় লাগে আৰু মোৰ নতুন ড্ৰেছ মইতো নানামো ভাই আজি মই নতুন বলটো আনিবই নালাগিছিলে খেলিবলে আনিলো আৰু তহঁতি পেলাই দিলি চাচোন আমি পেলোৱা নাই নহয় আমি খেলিহে আছিলো এই বিটুৱে পেলাই দিলে ৰ বিটুটোক মাতো ঐ বিটু ক'ত গলি আহিছো ৰ তহঁতি তাতে ৰখি থাক মই পেলাইছো মই আনিম ৰ ঐ চাবি ভালকে ৰে সাৱধানে চাবি কিন্তু দেই পানীত পৰি নাযাবি চাবি দেই তহঁতি মোক দিগদাৰি কৰি নিদিবিচোন মোক কনচেন্ট্ৰেট কৰিবলৈ দে বিটুৱে আৰু দূৰতহে পেলালে বাবাটো সঁচাকে দে তই আজি মোৰ বলটো খালি আৰু দেই ৰচোন চিন্তা নকৰিবি মই আনি আছো নহয় হৈছে আৰু ই আনিব নে আৰু বলটো পেলাইছে ঠিক নাই মোৰ তাকেই লাগিছে তোৰ হাগিব লাগিছে নেকি হাগি আগে যা গ'ল গুচি গ'ল আৰু বলটো নাপাওঁগে আৰু আমি ৰ মই লৰ মাৰি গৈ আনিছোগে ৰ কিখননো কৰি আছে ই বলটো হাতত থকা বলটো একেবাৰে এতিয়া বুৱাই দিলেগে এতিয়া গৈ সেই পুখুৰী পাৰ পাবগে সঁচাকে ইয়াৰ মানে ধৈৰ্য নাই নহয় ভালকে নকৰে নহয় একেবাৰে লাহে ধীৰে জঁপিয়াই ফুৰিছে মই সেইবোৰ নাজানো আজি মুঠতে মোৰ বলটো লাগিবই ই আনক দৌৰি একেবাৰে পৰি মৰি হলো আনি দিয়ক বল দে বাবাটো তোৰ ইমান খং কেলে উঠিছে মই লৈ আনিলো নহয় বলটো লৈ আনিলি যদি হেৰাই গলতেন বলটো তেতিয়া সঁচাকে তাৰ নতুন বল দেউতাকে গুৱাহাটীৰ পৰা আনিছে আমাক দি খেলিব দিছে তাতে তই পেলাই দিছ তোৰ চাগে হিংসা লাগিলে ন চুপ থাকচোন দেখিছ না সি বলটো লৈ ক'ত ৰখি আছে সি এতিয়া কেনেকে আহিব অকমান চিন্তা কৰ এনে খং উঠাই দিছে এতিয়া জঁপিয়াই দিয়ক তাৰপিছত আমি মৰো ঐ পণ্ডিত তই তালে গলি কেলে হা তইহে কৈ আছিলি বলটো লাগে এক জাপ মাৰি দিলো বাপেকে পাই গলো ইয়াত আচ্ছা ঠিক আছে এতিয়া আহিবি কেনেকে তই বলটো তহঁতক দি ল ৰ এতিয়া মই জাপ মাৰিম দেই পাৰিলে আমাৰ মূৰতে জাপ মাৰি দেচোন ধেত তেৰি তহঁতি মোক একেবাৰে অকৰা বুলি ভাব ৰ মই তহঁতক দেখাইছো মোৰ টেকনিকটো কেনেকে মই জাপ মাৰি ইয়াত আহিলো এইটো হাল্লাখ বান্দৰ কিন্তু দেই দেখিলি কি জাপ মাৰিব পাৰো মই দেখিলো তইতো একদম বান্দৰ হয় কল খাও চাগে তই ন সঁচাকে দেই ই একদম বান্দৰৰ নিচিনা জাপ মাৰে দেখোন বান্দৰে আছিলে চাগে ই আগৰ জন্মত হ'ব ইমান জাপ মাৰি থাকিব নালাগে ঘৰলে বল এতিয়া অকে তহঁতি ইপাৰে যা মই সিপাৰে গৈ আছো বিটু সঁচাকে বান্দৰ দেই ৰে একেবাৰে বান্দৰৰ নিচিনাকে জাপ কেটা দিলে দেখোন তাকেতো এইটো নিচিনা বান্দৰ দেখা নাই দেই ৰে কাৰ্টুন চেনেলৰ বান্দৰৰ নিচিনা একেবাৰে গোটেইটো যা হওক আমাৰ বলটো পালো বল কাইলৈৰ পৰা খেলিব পাৰিম নহলে ইটো পেলাই দিছিলে আমাৰ বল তাকে মইতো খেলিবই পৰা নাছিলো সিয়ে মাৰিলে সিয়ে পেলালে অৱশ্যে সিয়ে আনিলে বল ঘৰলে যাওঁ
ঐ বিটু, তই ঘৰলৈ নাযাৱ নেকি? আৰে মই ইফালেদি আহিলো নহয়, তেতিয়া এই মেকুৰী পোৱালিটো পালো। ভাবিছো মেকুৰী পোৱালিটো ঘৰলৈ লৈ যাওঁ নেকি। ৱাও, কি কিউট, মিউ মিউ। অৰে বিটু, মোৰো বহুত ভাল লাগিছে, ইয়াক ঘৰলৈ লৈ যাওঁ। নাই নাই, মই লৈ যাম। মই লৈ যাম। মই দেখিছো, মই লৈ যাম। মই ক'লো নহয় মই নিম বুলি। মই নিম। চুপ থাকচোন, ই ভয় খাই পেলাই ক'ৰবাত গুচি যাবগে মেকুৰী পোৱালিটো। ইমানকে চিঞৰে নেকি কিবা? নাই নাকান্দিবি, মা আছে নহয়। কি জমনি, তই মাও হৈ গলি নেকি তাৰ? ময়ে পাইছো, ময়ে তাৰ মাক আৰু বাপেক। হ'ব, আমি চবেই জানো আমাৰ মা দেউতাহঁতে যে আমাক ঘৰত মেকুৰী কুকুৰ ৰাখিব নিদিয়ে, বুজি পাইছ? এতিয়া ইয়াক ক'ত ৰাখিম তাকে চিন্তা কৰ। সেইটোতো হয়, মই লৈ গ'লেও মোৰ মা দেউতাইতো উলিয়াই দিব ইয়াক। আৰু মোৰ মায়েতো গম নোপোৱাকে ক'ৰবাত এৰি থৈ গুচি আহিব, বেচেৰা মৰি থাকিবগে। মইতো ইমান দিনৰ পৰা কুকুৰ এটা খুজি আছো, মা দেউতাই আনিয়ে দিয়া নাই। মেকুৰীটোনো ক'ত ৰাখিবলৈ দিব? বাদ দে সেইবোৰ কথা। মোৰ মা দেউতাইতো মোক যেনে তেনে ৰাখিছে, তাহাঁতি কেতিয়া মোক লাপ মাৰি উলিয়াই দিয়ে ঠিক নাই। কিন্তু মই এই মেকুৰীটো মোৰ লগতে ৰাখিম। তইতো তোৰ ঘৰত ৰাখিব নোৱাৰ, সঁচা কথা মানি ল। ক'ত ৰাখিম এতিয়া চিন্তা কৰ, আমি ক'ত ৰাখিম? দুষ্ট, তই চিন্তা নকৰিবি, মই ইয়াক ৰখাৰ ব্যৱস্থা এটা কৰিম। দেখিছ, ই চিন্তাত পৰি গৈছে, আমাৰ কথা বুজি পাইছে ই। আমাৰে এতিয়া হৈ গ'ল নহয়, আমাৰ বাচ্চা হৈ গৈছে ই, গম পাইছ নাই? সেইটো হয় কিন্তু দেই, একেবাৰে ঠিক কথা কৈছ। ই বুজি পাইছে, আমি কথা কোৱাৰ পিছতে মিউ মিউ কৈছে। তাকেতো ময়ো চাই আছো, কিবা এটা কোৱাৰ পিছত মিউ মিউ কৈ আছে। আমি গোটেইবোৰে ইয়াৰ মাক বাপেক। আমাৰ গাঁৱৰ যে একেবাৰে পুখুৰী পাৰৰ পিছফালে যে এখন যে নদী আছে, সেই তাৰ পিছফালে যে এটা যে ঘৰ আছে, ভঙা চঙা ঘৰ এটা, মনত আছে নাই? আমি যে কেতিয়াবা যাওঁ যে খেলোংগে, তাতে থৈ দিওঁ নেকি বাৰু? ঠিক কথা ক'লি, তাতে থওঁগে ব'ল। আমি ৰাতিপুৱা গধূলি খাবলৈ দি থৈ যাম আৰু খেলিমো, আৰু ৰাতি নিজৰ ঘৰলৈ গুচি যাম। একেবাৰে ঠিক কৈছ, আমি ঘৰলৈও নিনো, ইয়াৰ নিজৰো ঘৰ হৈ যাব, চবে খাবলৈও দি থাকিম। লাহে লাহে ঘৰলৈ লৈ যাম, তেতিয়া মাহঁতে যদি মৰম কৰি পেলাই ৰাখো বুলি কয়, তেতিয়া আমি ৰাখি ল'ম আৰু। সেইবোৰ বাৰু পিছত দেখা যাব, প্ৰথমতে ইয়াক থৈ আহোঁগে ব'ল। ব'ল। দেৰি কৰিব নালাগে, ব'ল। তাকে ব'ল। ব'ল, ইয়াৰ খানাও থৈ আহিব লাগিব নহয়, ব'ল। আজি আমাৰ দিনটো ভাল, নতুন বল এটাও পালো আৰু নতুন মেকুৰী এটাও পালো। সঁচা ৰে, খেলিবলৈ নতুন মেকুৰী এটাও পালো। মোৰ বলটো লাকি, বুজিছ? লাকি, কিন্তু মই মৰা পৰা আছিলো আকৌ। তোক বা কোনে কৈছিলে জপিয়াই বান্দৰৰ নিচিনা একেবাৰে যাবলৈ? ৱাও, আমাৰ মিনুৰ কাৰণে কি ধুনীয়া ঘৰ। এইটোৱে ভাল হ'ব আমাৰ মিনুৰ কাৰণে। এতিয়া ব'ল, চব নিজৰ ঘৰলৈ ব'ল, নহ'লে আমি গালি খাম। খানা চানা দি থৈ গৈছে নহয়, এতিয়া টেনচন নাই আৰু। পিছে ই যদি বাহিৰলৈ গুচি যায়? নাযায় আমি বাহিৰৰ পৰা দৰ্জাখন লক কৰি থৈ যাম। দৰ্জাখন লক কৰি থৈ যাম, ব'ল। মোৰতো ঘৰলৈ যাবই মন যোৱা নাই, ইয়াৰ লগতে খেলি থাকিবলৈ মন গৈছে। সঁচাকে ন, আমি ইয়াতে থাকিব পৰাহেঁতেন। মোৰো ইয়াৰ লগতে থাকিব মন গৈছে। ব'ল, কালি আহিম আকৌ নহয়, এতিয়া যাওঁ ঘৰলৈ, ব'ল। ঘৰলৈ গ'লেহে আমি আকৌ ইয়াৰ কাৰণে খাবলৈ বস্তু লৈ নিব লাগিব, গাখীৰ চাখীৰ লৈ নিব লাগিব দেই কালি কিন্তু। মোক মায়ে গাখীৰ দিয়ে, মই সদায় পেলাই দিওঁ খিৰিকী দি পেলাই, সেই গাখীৰ লৈ আনিম ইয়াৰ কাৰণে। তই গাখীৰ নাখাওঁ, কল খাওঁ হয় নাই? সেইকাৰণে বান্দৰৰ নিচিনাকে জপিয়াই থাকো আকৌ। ব'ল, এতিয়া যাওঁ ব'ল। বোলা, তইও দেখিছনে যি মই দেখিছো? ককা, এইটো দেখোন পেন্থাৰ। ব'ল, গাঁৱত চবৰ মানুহক কৈ দিব লাগিব, এই ল'ৰা ছোৱালীবোৰ খেলি থাকে নহয়, এই নতুনকে এইটো পেন্থাৰটো ওলাইছে, কৈ দিওঁগে ব'ল। ককা ব'লক। ই দেখোন ভিতৰত নথকাই হ'ল, বাৰে প্ৰতি বাহিৰলৈ ওলাই আহে। এনেকে হ'লে আমি ঘৰলৈ যাম কেনেকে?
আৰে ই এতিয়া ভিতৰত নাথাকিলে আমি কি কৰোঁ? আজি মই ইয়াক নিজৰ ঘৰলৈ লৈ যাম। নাই নাই, ই থাকিব ইয়াতে। আৰে ই অকলে অকলে কেনেকৈ থাকিব? চা, ভিতৰতে থাকিব বিচৰা নাই, কোনোবাই লৈ যাব লাগিব। মই লৈ যাম। মই কৈছিলোঁ নহয় মই লৈ যাম বুলি, মোক আকৌ নিদিয় তহঁতি। ঠিক আছে দে, তই লৈ যাবি তো। মই লৈ যাম, মই ইয়াক পাইছিলোঁ, মই লৈ যাম। য়েছ। ঐ ল'ৰা ছোৱালীহঁত, তহঁতি ইমান ৰাতিখন ইয়াত কি কৰি আছ? ককা, আমি খেলি আছিলোঁ। গাঁৱত বাঘ ঘূৰি ফুৰিছে আৰু তহঁতি ইয়াত একেবাৰে খেলি ফুৰিছ। ঘৰলৈ যা, খাই পেলাব বাপেকে, গোটেইকেইটাক গিলি পেলাব। হেৰ' বাঘ নহয়, ব্লেক পেন্থাৰ। কি? ব্লেক পেন্থাৰ? হে হৰি, মোৰ কিন্তু ঘৰলৈ অকলে যাবলৈ ভয় লাগিছে দেই। একেলগে যাম। পাপা মাক মাতি দিয়া। গোটেইবাৰ হাত ধৰ। ঐ, এইটো কি? তহঁতি বাৰু কি আনি থৈছ? ককা, এইটো আমি মেকুৰী পোৱালি এটা পালো আজি খেলি থাকোতে। মেকুৰী পোৱালিটো কোনে লৈ যাব তাকে কথা পাতি আছিলো। বিটুৱে ক'লে সি লৈ যাব বোলে। হে হৰি, মেকুৰী পোৱালি নহয়, এইটো সেই ব্লেক পেন্থাৰটোৰ পোৱালি। তহঁতি কি কাণ্ড কৰিলি আৰু দেই, সেইকাৰণে সেইজনী মাকজনীয়ে গোটেই গাঁওখনত বিচাৰি ফুৰিছে। এইটো মেকুৰী নহয় নি? মেকুৰী নিচিনা মিউ মিউ কৰে, মেকুৰী নহয় আকৌ। মই নিনো দে, মই নি পেলাই মৰিবলৈ নাই। মই নিয়া নাই কিন্তু এইটো মেকুৰী নিচিনাকে মিউ মিউ কৰি থাকে, কোনেনো জানিব এইটো ব্লেক পেন্থাৰ বুলি। ককা, এইটো আমি ইয়াতে থৈ দিওঁ। মাকজনী বিচাৰি ফুৰিছে নহয়, পাব লৈ যাব। আমি ঘৰলৈ যাওঁ বলক। আমাকো লৈ যাওক প্লিজ। অকলে যাবলৈ ভয় লাগিছে। মোৰ ভয় লাগিছে। মোক ঘৰ সোমোৱাই থৈ আহিব লাগিব। মোৰ হাত ভৰিয়ে চলা নাই। মোৰ যে বহুত জোকে হাগিব লাগি গৈছে ভয়তে। বল, যিকোনো বস্তু বুটলি নানিবি এনেকে। বল। হে হৰি, ল'ৰা ছোৱালীকেইটা আৰু দেই, মানুহ মাৰিবি তহঁতি। বল। বেগেতে মাকজনী ঘূৰি ফুৰিছে, গিলি পেলাব গোটেইকেইটাকে। বল বেগেতে বল। পিছফালে পৰা মাকজনী আহিলে প্ৰথম মোকে খাব। বল।